চৰাইদেউ জিলাৰ সোণাৰীৰ অধীনত লাকুৱাত অঘটন। এইবাৰ লাকুৱাত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। 7জনকৈ লোকে মিলি এজন লোকক হত্যাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। এই ঘটনা সন্দৰ্ভত 7জনকৈ লোকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে লাকুৱা আৰক্ষীয়ে। লাকুৱাৰ ৰঙাগড়াত বেতনিত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। মৃত লোকজনৰ নাম কনক সানাই বুলি জানিব পৰা গৈছে। প্ৰথমে পাৰিবাৰিক কণ্ডল আৰু পৰৱৰ্তী সময়ত মৰেল পুলিচিঙৰ বাবে সংঘটিত হয় উক্ত ঘটনাটো। পৰিয়ালৰ অভিযোগ অনুসৰি আগষ্টৰ 1 তাৰিখৰ নিশা সংঘটিত হৈছিল উক্ত ঘটনাটো। পৰিয়ালৰ লোকে লোকজনক শনিবাৰে লাকুৱা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও শনিবাৰে বিয়লি চিকিৎসালয়ত মৃত্যু হয় কনক সানাইৰ। ইতিমধ্যে লাকুৱা আৰক্ষীয়ে সোধপোছৰ অন্তত ক্ৰমে জিতেন ভূমিজ, সুনীল ভূমিজ, বিশাল ভূমিজ, বিপুল সোনাই, বিনোদ সোনাই, সহদেৱ সোনাই আৰু কিষাণ সোনাইসহ সৰ্বমুঠ 7গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি কেছ নং 5/25 US/1031/35 BNS নম্বৰত গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। স্থানীয় লোকৰ লগতে ভুক্তভোগী পৰিয়ালে দাবী উত্থাপন কৰিছে অপৰাধীকেইটাক ফাঁচি দিবলৈ। দাদা ৰাতি দলংপুৰত ঘৰ ওচৰৰ মানুহ এটাৰ লগত তৰ্কাতৰ্কি হ'ল। তাৰপিছত দাদা তাৰ পৰা আমাৰ ঘৰলৈ গুচি গ'ল। তাৰপিছত আমি বেলেগ বেলেগ থাকোঁ, ককাই বেলেগকৈ থাকে, মই বেলেগকৈ থাকোঁ। ককাই আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ অকণমান দূৰত থাকে। তাৰপিছত যোনটো মানুহৰ লগত কাজিয়া লাগিলে দাদা সেইফালে দিয়ে গৈছিলে আৰু সেইফালে দিয়ে যাব লাগে, বেলেগ ফালে ৰাস্তা নাই, বহুত দূৰ আছে ঘূৰিবলৈ। তো সেইফালে দি গৈছিলে, সিহঁতি ৰখি আছিলে বুলি কৈছে। 7টা মানুহ ৰখি আছিলে বুলি কৈছে। তাৰপিছত মাইকী মানুহ আছিলে বুলি কৈছে। 8জন। তাৰপিছত দাদা তাত গৈছিলে বুলি কৈছিলে, দাখন লৈ আছিলে বুলি কৈছে দাদা। তাৰপিছত গান গাই গৈ আছিলে বুলি কৈছে। তাৰপিছতে ধৰি পিনি দাদাক বুলি কৈছে, তই এনেকৈ কবি এনেকৈ বুলি কৈ বোলে ধৰি পিনি মাৰিছে এনেকৈ বুলি কৈছে। মানুহগৰাকীৰ লগত বৌ কিবা ক'লে বুলি কৈছে দাদা, যে তৰ্কবাদী হ'ল বুলি কৈছে। সেইটো নহয়, সেইটো মানে সিহঁতি বেলেগকৈ এনেকৈ প্লেন বনাই ল'লে আৰু দাদাৰ লগত কাজিয়া লাগিছে। সেইটো কাৰণে এতিয়া আমাৰ আগৰটো নাছিলে কাজিয়া। বৌ তাহাঁতৰ লগতে আছিলে। বৌ ঘৰ গুচি গ'ল বুলি কৈছে। তাৰপিছত সিহঁতি যেতিয়া আমাৰ দাদাক দৌৰ মাৰি পিনি খেদি মাৰিছে এনেকৈ বুলি কৈছে। চোতালত পেলাই পিনি মাৰিছে বুলি। দাদাৰ নামটো কি আছিল? দাদাৰ নামটো কনক সানাই। এতিয়া আপোনাৰ আৰক্ষী কেইজনক আটক কৰিছে? এতিয়া আৰক্ষী অথনি কৈছিলে, ৰাতি কৈছিলে 5জন ল'ৰা। তাৰপিছত সিহঁতি ল'ৰাখিনি ৰাতিপুৱা আহিছিলে, পলাই গুচি গ'ল। তাৰপিছত আৰু ছাৰে গৈছিলে বিচাৰিবলৈ। সিহঁতি ছাৰে পালে নাই সেইটো গম নাপাওঁ। এজাহাৰ দিছেনে আপোনালোকে? দিছোঁ এজাহাৰ। আমাক এইটোৱে ন্যায় লাগে যে আমাৰ বৌ এতিয়া তাৰ ল'ৰা এটা আছে বা আমাক বহুতো কাম কাজ কৰিব, আমাৰ এইটো চাকৰি কৰা ল'ৰা নহয়। এতিয়া আমাৰ বৌ কেনেকৈ চলিব? মই একো গম পোৱা নাই। বৌ ৰাতি মোক ফোন নকৰিলে। মোক কৈছে যে 1 তাৰিখে ঘটনাটো হ'ল, কাইলৈ হস্পিটেল আনিলে। তাৰপিছত যে কৈছে দাদাক মোক 3টামান বজাত ফোন কৰিলে, মই ডিউটিত আছিলোঁ। সি কৈছে যে দাদাক এনেকৈ তেনেকৈ মাৰিলে বুলি কৈছে সিহঁতি মানুহে। তো মই ক'লোঁ যে আগতে ক'ব লাগিছিলে, তো আগতে কেলৈ নকলি এনেকৈ বুলি কৈছোঁ। যে দাদা মনা কৰিবলৈ কৈছে এনেকৈ বুলি কৈছে। তাৰপিছত ক'ব লাগে যে মনে ক'ব লাগে বা আমাক ফোন কৰিব লাগে এনেকৈ বুলি ক'লোঁ। বেলেগ এটা মোবাইলৰ পৰা ফোন কৰিলোঁ। বৌ ভাগৰ মোবাইল নাই, ইনকামিং লাগি আছে। তাৰপিছত মই ডিউটিৰ পৰা ঘৰলৈ গ'লোঁ। তাৰপিছত পেণ্টটো খুলিছিলোঁ, চাৰ্টটো খোলাই নাছিলোঁ। এতিয়া পেণ্টটো বেলেগ পেণ্ট এটা পিন্ধি মই গুচি আহিলোঁ। গুচি আহি চাইছোঁ দাদা ডেড। হস্পিটেললৈ। আপোনাৰ বৌয়ে কোৱা মতে যিহেতু বৌ আৰু দাদা কাজিয়া লাগিছিল, সেই কাজিয়াখন তাত এখন বচাব যাওঁতে সেই কাজিয়া সূত্ৰপাত হ'ল বুলি কৈছে তেওঁলোকৰ লগত। সেইটো মই গম নাপাওঁ। খালি বৌ কৈছিলে যে দাদা তৰ্কবাজি কৰিছিলে দলং ওচৰত এনেকৈ বুলি কৈছিলে। তাৰপিছত অভিযোগ অনুসৰি 2গৰাকী পত্নীৰ লগত সম্পৰ্ক কেনেকুৱা? দাদা ভাগৰ ডাঙৰজনী নাই, ডাঙৰজনী আগতে সি বেলেগ লগত বিয়া হৈ গ'ল। তেতিয়া দাদা 10 বছৰমান বিয়া পতা নাছিলে। মানে শুকুৰবাৰ দিনা ৰাতি সি আহিলে, ময়ো কামৰ পৰা আহিলোঁ। অকণমান মোক হাল্লা কৰিছিলে। হাল্লা কৰোঁতে আৰু ঘৰৰ ওচৰৰ মানুহকেইটা লগত অকণমান লাগি মেলি আৰু গ'ল ঘৰত। গৈ কিনে তাত সিহঁতৰ ঘৰৰ মানুহকেইটা মিলি কিনে সিহঁতৰ বাউণ্ডাৰীৰ ভিতৰত মাৰিছে। আপোনালোক কি কেনেকৈ কাজিয়া লাগিছিলে? মানে মোক দেৰি হ'ল বুলি কৈছিলে। ধান ৰুবলৈ গৈছিলোঁ। অকণমান দেৰি হ'ল, ঠিকা ধান ৰুবলৈ গৈছিলোঁ। কৈছে ইমান দেৰি কেলে বুলি ক'লে। কৈছোঁ যে ঠিকা ধান ৰুলোঁ, মালিকটো ইয়াত নাথাকে, অকণমান দেৰি হ'ল বুলি ক'লে।
তাৰপাছত সেইফালে পৰা আহি কিনে মোক মাৰিব বিচাৰিছিলে দে সেই মানুহজন জেহেলত আছে দে সেই মানুহজন ক'লে দে বৌ কেলে মাৰিবি বুলি ক'লে আকৌ তো আহি সি ওলালে নহয় তাৰপাছত সেই তাক মানে দে এটা দাও ধৰা আছিলে ঘৰত গৈছিলে দাওটো লৈ আনিছিলে ঘাঁহ কাটিম বুলি মানুহটোৱে লৈছিলে ক'লে দে দেউতাক দে মই ঘাঁহটো কাটিম ঘৰত ঘাঁহ কাটি মেলি আৰু আনি দিম বুলি ক'লে সেই দাওটো লৈ কিনে গৈছিলে নহয় তাৰপিছত চাইকেলো আছিলে ওচৰত তো সি চাইকেলটো কোনে মাৰিলে দে তাক মানুহটোক সি মানে এনেকুৱা হেৰি ঝাঁকি দিলে দে চাইকেলটো হেৰি কৰি দিছে সেই মানুহজনে কিয় মাৰিলে কিয় গম পাই সেই মানুহটো আপোনাৰ মানুহজনক সেই মানুহজনে কিয় মাৰিলে হেৰি লাত মাৰিছে ঘুচিয়াইছে এনেকুৱা কিহৰ কাৰণে মাৰিলে কৈছে যে কি বৌক কেলে হেৰি কৰিব লাগে আৰু সিহঁতি আৰু আগত কিবা আছিলে হ'ব লাগে সেইটো নাজানো মই তেতিয়া অহা নাছিলো মোৰ বেছি দিন হোৱা নাই অহা মই 3 মাহ আছিলে হেৰি 10-20 জন মানে আছিলে ঢেৰ হেৰি ঝাপ খাই গ'ল যে মানুহকেইটা তাত ঝাপ খাই গ'ল তেতিয়া মই আকৌ বচাবলৈ গৈছো নহয় সিহঁতি মই সিহঁতক কৈছো নেলাগে মাৰিবলৈ বুলি মোৰ কথাটো নুশুনে নহয় সিহঁতি হস্পিটেললৈ কেতিয়া নিলে কালি 11টামান বজাত আহিছো ইয়াত পাইছো 12টামান বজাত ঢুকালে কেতিয়া 5টামান বজাত আপোনাক কিবা কৈছিলে হস্পিটেল যে আপুনি আনিলে কিয় আনিলে মোক কৈছে অকল পেটটো বিষাইছে বুলি ক'লে মই কৈছো কি হৈছে নহয় গেষ্ট্ৰিকটো পাইছে নেকি বুলি কৈছে তো তাৰপাছত কাজিয়া লাগিছিলে মাৰিছে নেকি তোক মোক মৰা নাই বুলি কৈছে মই কৈছো সঁচাকে ক আকৌ তেতিয়া মই ঘৰৰ মানুহকেইটাক ক'ব পাৰিম বুলি কৈছো তো সি এনেকুৱাতো নকৰে খালি অকল হাল্লা কৰে ধৰিছে থানাতে আছে 5জন মাতা মানুহ 6জন আছে আৰু এটা মাইকী মানুহ ঘটনাটো তদন্ত হ'ব বিচাৰিবনে ঘটনাটো বিচাৰিব লাগিবতো এতিয়া মোৰ ল'ৰা আছে আৰু মই অকলীয়া হৈ গ'লো এতিয়া মানুহটো নাই কি ক'ব আৰু কি ক'ব আপুনি পুলিচক কি ক'ব আপুনি এতিয়া মোক এতিয়ানো ভালকে বিচাৰ কৰিব লাগে নেকি বিচাৰটো কৰিব লাগে মানুহটো এনেকুৱা মাৰিলে দে কি ভৰি হাত ভাঙি দিলেও ভাল লাগিলে হয় সিহঁতিতে মাৰিয়ে দিলে একেবেলি মাৰি দিলে মৰায়ো দিলে অন্যান্য বা বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।